সকলোখিনি দুৰ্যোগ যেন মা গংগাই নিজৰ বুকুত লৈ লয়, সকলো শান্তি হওক, তাৰ কাৰণে আমি মা গংগাৰ ওচৰত প্ৰাৰ্থনা কৰিম। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। মোৰ নতুন এটি ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বতৰটো একদম ধুনীয়া, বহুত ধুনীয়া বতৰ। আজি বৰষুণ দিছিলে, 3 দিনমান হ'ল বৰষুণ দিয়া, তো সেইটো কাৰণে হাৰিয়ানাত মানে ঠাণ্ডা ঠাণ্ডা এটা ভাৱ হৈ আছে, ভাল লাগিছে। মানে আপোনালোকক বতৰটো দেখুৱাইছোঁ দেই। এইফালে এয়া চাওকচোন, এয়া এইফালে কি ধুনীয়া একদম বতাহ মাৰি আছে এইফালে, আৰু পৰিৱেশটো চাৰিওফালে সেউজীয়া। চাদৰ ওপৰলৈ যাওঁ ব'লক, আপোনালোকক দেখুৱাম চাদৰ ওপৰৰ পৰা আমাৰ পৰিৱেশটো কিমান ধুনীয়া লাগে। এতিয়া গৈ আছো, আৰু এটা কথাত মনটো একেবাৰে বেয়াও লাগি আছে, যিহেতু আমাৰ অসমত শিৱসাগৰ, নাজিৰা মানে আৰু যোৰহাট এইবিলাক জেগাত বহুত বানপানী হৈ আছে। সেইটো কাৰণে মনটো কিন্তু ইমান ভাল নহয় দেই গাইজ। তথাপিও আৰু আমি কামটো কৰিবই লাগিব, প্ৰকৃতিৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ। এয়া চাদৰ ওপৰত আহি পালোহি, এয়া চাওক, এয়া চবফালে সেউজীয়া সেউজীয়া, চবফালে সেউজীয়া দেখিবলৈ পাব। মই ওপৰত আছো কাৰণে মানে ঘুংগত কৰিবলগীয়া হয়, আৰু অকণমান ওপৰত থাকিলে মানে সিফালে মানুহবিলাকে দেখে যে, সেইটো কাৰণে অকণমান মানে ঘুংগত কৰিবলগীয়া হয়। আৰু সেইটো আৰু ইয়াত মানে নিয়মেই, আৰু সেইকাৰণে নিয়মটো পালন কৰিবই লাগিব। যি মনটো আৰু এটা কাৰণে বেছি ভাল লাগি আছে, ভাইটি আহি আছে। ফেচবুক ফেমিলিক মই ছাৰপ্ৰাইজ দিছোঁ বুলি কৈ আছোঁ, মানে ছাৰপ্ৰাইজ দিম আৰু আপোনালোকক, নাই কোৱা ফেচবুক ফেমিলি, কিন্তু ইউটিউব ফেমিলিক আৰু জনাই দিম আৰু ন, ইমান মানে ছাৰপ্ৰাইজ কৰি থকাও ভাল নহয়। সি আহি আছে, পাবহি হৈছে, আৰু ভিনিয়েক গৈছে আনিবলৈ। সেইটো কাৰণে মনটো ভাল। আৰু অসমৰ পৰা কোনোবা আহিলে কৈ থাকোঁ নহয় মই, অসমৰ পৰা কোনোবা আহিলে মানে বতৰটো ইমানেই ধুনীয়া কৰি দিয়ে নহয়, মানে কি ধুনীয়া বতৰ সঁচাকৈ দেই। আমাৰ অসমবাসী ৰাইজৰ ওপৰত ভগৱানৰ সঁচাকৈ কৃপা আছে, জানেনে? এনেইতো হাৰিয়ানাত কিমান গৰম, হাৰিয়ানাত গৰম কাৰণে মানে এতিয়া অসমৰ কোনোবা আহিছে কাৰণে বতৰটো একদম ঠাণ্ডা 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 কুল কুল কৰি দিছে। এইফালে মোক কৰিলে, সেইটো কাৰণে মানে মুখখন ঘুংগত ল'বলগীয়া হয়। আৰু এতিয়া তললৈ যাওঁ, কাৰণ কাম আছে এতিয়া তলত। অকণমান আপোনালোকক নাজাৰাটো দেখুৱালোঁ। আৰু ভাইটি আহিছে যিহেতু, তাৰ কাৰণে একদম প্ৰিপাৰেশ্যন কৰি আছোঁ কিবা কিবি খোৱা বোৱাৰ। এয়া সন্ধিয়াৰ চাকি গছ দিছোঁ। ৰাইজ এয়া ফাইনেলি আহি পালেহি। আজাও আহি পালেহি। कौन है? बुबू। अमितांश, आते फोन। हाँ, मामा को नमस्ते करी कोनी करी? कर दी। और पूछ भी लिया मामा कैसे हो, पूछ भी लिया। अच्छा, अजीर अंदर बढ़ गया। चलो ভিনিয়াকে লৈ আহিলেগৈ আধা ৰাস্তাৰ পৰা, মানে য'ত বাছ ষ্টেণ্ডৰ পৰা লৈ আহিলেগৈ। আৰু সি বাছত আহিলে, দিল্লীৰ পৰা মেট্ৰ'ত আহিলে। প্ৰথমতেতো আমাৰ অসমৰ পৰা ট্ৰেইনত আহিলে, ট্ৰেইনৰ পৰা নামি মেট্ৰ'ত আহিলে। মেট্ৰ'ত আহি মই গেটখন বন্ধ কৰিছোঁ, নকওঁ দেই, অকণ পিছতহে কৰিম, আশাটো কৰি দিব। ইমান দিনৰ মূৰত ভাইটো আহিছে, হয় নহয় বাৰু? ইমান দিনৰ মূৰত ভাইটিটো আহিছে, এবছৰৰ মূৰত আহিছে সি। এবছৰ আগত মই গৈছিলোঁ, মানে মোক নিবলৈও আহিছিলে বাৰু সি তেতিয়া। এতিয়া আহি পাইছেহি। ভিন্দো ভিন্দো মোতকৈ সৰু 6 বছৰ, কিন্তু দেখিছেনে হাইট মইহে সৰু এতিয়া। मामा का लाड करी गया, पैर चुसकाएगा मामा का। दोनों हाथ से चुसकाएगा बेटी। चलो बैग निकाल दे, बैग चलो निकालो आ जाओ। पापा खुश? ये बुबू आ गया खुश?
हंस के देखा दे एक बार राइज এতিয়া তাক পানী চানী কিবা এটা দি লওঁ খাবলৈ অকণমান পাছত লগ পাম দেই আকৌ দেখুৱাই আছোঁ আৰু এতিয়াও ডেইলি মানে সপ্তাহৰ মূৰত দুটা ব্লগ আহি যাব ৰাইজ এতিয়া এইফালে মই ভাত বনাই আছোঁ এইফালে মই টমাটৰ পিচি থৈছোঁ বনাম আৰু কিবা কিবি देखो মুমাইক ভাগিনীয়েকৰ মৰম মুমাইক মামা ভাগিনৰ মৰম ডাঙৰ ভাগিন এইটো সৰু ভাগিন নমস্কাৰ সকলোকে এয়া আমি হৰিদ্বাৰৰ কাৰণে ৰেডি হৈ আছো ট্ৰেইনত এয়া আমি মনাৰ ফেমিলি আৰু আমাৰ ফেমিলি দুইটা ফেমিলি লগ হৈ পেলাই আমি ওলাইছো হৰিদ্বাৰ এতিয়া ষ্টেচনত বহি আছো ট্ৰেইনেদি যাম দেখা দো ষ্টেচন দেখা दो एक बार सबकी एक एक वाइट ले लो कहाँ जाओगे हरिद्वार हरिद्वार क्या करें ले लिया ले लिया उन्हें कब जावा हरिद्वार लक्षिता हरिद्वार जीत नींद आ रही है गाइस আজি ৰাতিপুৱা 2টা বজাতে উঠিলো 2টা বজাতে উঠি শুন যাও পাপা পাঁচ বেট যাও 2টা বজাতে উঠি খোৱা বোৱা বনাই মেলি একদম টিফিন পেক কৰি লৈ আহিছো এতিয়া ট্ৰেইন আছে আমাৰ 5:30টাত এতিয়া ষ্টেচনত বহি আছে গোটেইখিনি আমাৰ এটোই ভাল হওঁ কবলে যাবলে হলে লগে ভাগে মিলি কৰি যাবলে ওলাই আছে মনাৰ ফেমিলি আৰু আমাৰ ফেমিলি ট্ৰেইনৰ কাৰণে ৰৈ আছো ট্ৰেইন আহিব সময় হৈছে আহিব হৈছে আৰু 1 নম্বৰ প্লেটফৰ্মত হৰিদ্বাৰৰ কাৰণে আমাৰ ট্ৰেইন লাগিব कैसा फील कर रहे हो आप भोले बाबा के दर्शन करने के लिए जाऊं तो अच्छा फील होगा विनोद खाओ दिमाग तेरा दिमाग विनोद खाओ है विनोद तेरा कौन खाओ है मेरा बालक खावा है तेरा कौन खा मेरा वो तो सारे लाइक खाओ मुंह नाली इस वाले दिमाग हाँ कैसा लगता है एकदम बढ़िया अभी हरिद्वार पाए गए ही ये नाम ही लो अच्छा लगा अच्छा लगा मेरे को भाई कैसा लगा এতিয়া আপোনালোকে মা গংগা দৰ্শন কৰাম অকণমান পাছতকে দেই মই নিজে এক্সাইটেড হৈ আছোঁ আপোনালোককো দেখুৱাম আমাৰ অসমৰ ৰাইজ যাতে অতি সোনকালে আগৰ নিচিনা হৈ পৰক অসমৰ সকলোখিনি দুৰ্যোগ যেন মা গংগাই নিজৰ বুকুত লৈ লয় সকলো শান্তি হওক তাৰ কাৰণে আমি মা গংগাৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু ভোলে বাবাৰ ওচৰত অকণমান পাছত দেখাই আছোঁ पहुँच गए हाँ कैसा लगा अच्छा लगा राइज আমি ৰাতিপুৱা 2টা বজাৰ পৰা সাৰ পাই আছো এতিয়া আহি পেলাই মানে খানা খুনা বনাই পেক কৰি লৈ আহিছিলোঁ খানা ঘৰৰ মানুহৰ কাৰণে বনাই থৈ আহিছিলোঁ তাৰপিছত এতিয়া আহি পেলাই এতিয়া ফাইনেলি আহি পাই গ'লি এতিয়া যাম একদম ডাইৰেক্ট হৰকি পৌৰি है ना हरकी पेड़ी हर हर महादेव हर हर गंगे
মন্দিৰবিলাক আপোনালোকক দেখুৱাওঁ অকণমান। হা হৰ হৰ মহাদেৱ। हर हर महादेव। এইফালে আমাৰ জিতমিতা আনছে এফালে বহি আছে, আমি গোটেইখিনি এইফালে নকুল চব বহিছোঁ। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম দেই হৰিদ্বাৰৰ সৰু সৰু গলিবিলাক। এইয়া চাওক, বহুত ধুনীয়া নজাৰা। হৰিদ্বাৰৰ চহৰখন সঁচাই বহুত ধুনীয়া, মানে অকণমান অসমৰ নিচিনা ফিলিংটো আহি যায়। মানে ইয়াত ঠাণ্ডাটো অলপ বেছি যে। তোমাৰ তেজপুৰলৈ মনত পৰি গৈছে ন? ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছোঁ আৰু যেন তেনে মুঠতে মা গংগাৰ ওচৰত পাবগৈ লাগে। हाथ ना निकालियो। देख लो हरिद्वार। मैं तो केबे बार आइছো हरिद्वार ले, एबार 4 नम्बर बार हरिद्वार अहा। केतली आछन हरिद्वार? को एबार भाइके से दुबार मोना फर्स्ट टाइम। राइज एया साउथ মা গংগাৰ দৰ্শন কৰক। এয়া দেখিছেনে ইমান ধুনীয়া হৈ আছে। আমি মানে এতিয়া ৰুম ল'ম হোটেলত, সেইটো কাৰণে মানে ইয়াতে ৰখি আছোঁ। বস্তু বাহিনী ধেৰ আছে, বস্তুখিনি ৰুমত থৈ তাৰ পাছতহে স্নান কৰিম। এয়া চাওক কি ধুনীয়া নজাৰা। এইফালে মনা ভিডিঅ' বনোৱাত বিজি। এয়া চাওক, অকণমান পাছতকৈ আৰু ভালকৈ দেখাম। এতিয়া আৰু মানে একদম মই যেনেকৈ একদম আহি দেখিছোঁহি আপোনালোককো দেখুৱাইছোঁ মোৰ ভিডিঅ' যোগেদি। আপোনালোকেও মা গংগাক প্ৰণাম কৰক। हाँ जी, रूम पे आके कैसा लगा? अच्छा लगा। एक बार मैं रूम टूर तो दी दिसो আপোনালোকক ন, আমাৰ সৰু ৰুমটো এইটো। দুটা ৰুম লৈছোঁ আমি। ইটোলৈ ব'লা তুমি, ইটো ৰুমলৈ তুমি। আৰু এইফালে এইটো আমাৰ ৰুম, এইফালে LCD আছে, এইফালে মানে মিনি চোফা এটা দিছে। আৰু এইফালে এয়া এইখন একদম ষ্টাইল কৰিবলৈ আৰু চলো। তাৰপাছত এতিয়া আহিছোঁ ছেকেণ্ড ৰুমলৈ। ছেকেণ্ড ৰুমৰ এণ্ট্ৰি হৈ গৈছে। এয়া এইটো ফেমিলি, এইটো ছেকেণ্ড ৰুমত। এইটো ধুনীয়াকৈ এইটো ৱাৰ্ডৰ এটা দিছে, ধুনীয়াকৈ এইটো সুবিধাটো ধুনীয়া হ'ল কিন্তু ন এইটো। তাৰপাছত এইফালে এইখনত এখন মিৰৰ আছে। এজনী মনা, নকুল, লক্ষিতা। এয়া আমাৰ এইটো ফেমিলিৰ কাৰণে এইটো ৰুম। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। AC এভেইলেবল আছে। তাৰপিছত মানে হৰিদ্বাৰত আৰু AC দৰকাৰ নাই ইমান। তাৰপিছত লেট্ৰিন বাথৰুম, এইফালে আৰু এইটো লেট্ৰিন বাথৰুম। আৰু দুইটা ৰুমৰে এইফালে পাছফালে বালকনি আছে। বালকনিটো ধুনীয়া। এয়া চাওক, এখন ধৰ্মশালা হয় ইয়াত মানে হোটেলতকৈ মানে কম দামত ইয়াত ৰুম পায়। যেনেকৈ 500, 600, 700 এনেকৈও পায়। মানে এয়া ধৰ্মশালা হয়। সেইফালে এয়া পাহাৰ, ৱাও কি মানে সুন্দৰ নজাৰা। আৰু সেইফালে আছে মা গংগা। এইখনৰ পৰা নেদেখি, বালকনিটো একদম মস্ত ধুনীয়া। এয়াই আৰু এতিয়া আমি যাম স্নান কৰিবলৈ মা গংগা। তাৰপিছত এইফালে চাওক, ইয়াৰ পৰা এইয়া মনসা দেৱী মন্দিৰ আছে। এয়া মা মনসা মন্দিৰ এইখনৰ পৰা দিছে। মই জুম কৰি পেলাই দেখুৱাইছোঁ দেই। মনসা দেৱী মন্দিৰ দেখিছা? মানে কেনেকুৱা লাগিছে? একদম ভাল লাগিছে। এয়াই আৰু আমি দুদিনৰ কাৰণে ইয়াত আছোঁ। ইয়াত। তাৰপিছত 27 তাৰিখে আমি ইয়াৰ পৰা চলো হাৰিয়ানা উত্তৰাখণ্ডত আহি। কেনেকুৱা লাগিছে তোমাৰ? কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। এতিয়া আমি গা ধুবলৈ যাম ৰাইজ। এয়া ট্ৰেইনত আহি একদম লেতেৰি ফেটেলি হৈ আছোঁ একদম। প্ৰস্তুতি। এয়া কৃষ্ণ, অসমৰ ছোৱালী, হাৰিয়ানাৰ বোৱাৰী। তাই খালি উঠখনকে টানি থাকিব খালি। কিয় ওঠকো কিয় খিস্তি है? हाँ देखा दिया
मनसा देवी। हाँ दिखा दिया मैंने ये दिखा मनसा देवी। मैं गई हूँ यो है तो बड़ी जा है। निकल लेंगे शाम कल ही देख लिया देखियो कड़ी ये तो जा है। अच्छा ये रेलवे लाइन आ गया गए। हाँ 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 उसमें भी बैठने का मन था मेरा उसमें उड़न खटोला में ঠিক আছে ৰাইজ এতিয়া কাপোৰ কানি আমি চেঞ্জ কৰি লওঁ এতিয়া যাম গা ধুবলৈ দেই অলপ পাছত লগ পাইছোঁ এতিয়া আমি ওলাইছোঁ গংগা স্নান কৰিবলৈ এতিয়া হোটেলৰ পৰা মই নিজকে সঁচাকৈ কেতিয়াবা মই বহুত ধন্যবাদ কৰোঁ দেই যি মই ভগৱানক যি বিচাৰিছিলোঁ আগতে ভগৱানে এয়া মোক দিছে কিন্তু দেই কেতিয়াও সপোনতো ভবা নাছিলোঁ যে অসমৰ এজনী ছোৱালী হৈ ইয়াত মোক প্ৰত্যেক বছৰে গংগা স্নান কৰিবলৈ আহিম এইখিনি সকলোখিনি হৈছে তাই সকলোখিনি ক্ৰেডিট মোৰ হাজবেণ্ডক দিব লাগিব এতিয়া গংগা স্নান কৰিবলৈ যাওঁ মোক বহুত ভাল লাগে नून के जाना है ये नून के जाना है हाँ चलो चलो बाबू हाँ चलो এয়া দুই ভিনিয়েক আৰু খুলখালিয়েক দুই ভিনিয়েক খুলখালি দুইটা এইফালে চাই দে দুই ভিনি খুলখালি একদম দেখিছেনে ভিনিয়েকতকৈও খুলখালি বেছি ওখ ডাঙৰহে কোনে ক'ব বাৰু ই ইমান সৰু বুলি ৰাইজ হৰিদ্বাৰৰ সৰু সৰু গলিবিলাক हर हर भोले এতিয়া বৰ্তমান আহি পালোহি হৰকি পেৰি আপোনালোকক দেখুৱাই আছো বলক আদক इंतजार खत्म हुआ माँ गंगा दर्शन हो गई अपनी फैमिली कहाँ गई अपनी फैमिली को ढूंढना पड़ेगा देखो बच्चे ये रही अपनी फैमिली बच्चे बच्चे इसको सौंप रखे हैं अगर बच्चे गए ना तो इसको लेके ही जाएंगे हर हर गंगे हाँ यही हूँ हाँ इधर देखो हाँ थोड़ा दूर हो थोड़ा अरे कितना हो गए वहाँ पे राइस ये जगह को ना ये कौन जगह हरकी पेड़ी बोली कोई और शिव की पूरी कहाँ पे है ये शिव केतु है ये शिव की है शिव पेड़ी है ये क्या वो रहा बोला देखो रहा वो रहा बोला ना कहाँ पे नाओगे ये अरे ना अरे को नाओ और कहाँ पे यहाँ तेज है तो गाइस ये वाला माँ गंगा गंगा মই নিজকে বহুত মানে কিসমতৱালী বুলি মানে নিজকে ভাবো দেই ৰাইট মই কেতিয়াও সপোনতো ভবা নাছিলো মই जो जो हमारी वीडियो देखा है गंगा माँ सबके पाप है धुली दे सबरे पाप ধুই দিয়ক আৰু অসমৰ যি সংকট চলি আছে অসমৰ যি পৰিস্থিতি হৈছে সেই পৰিস্থিতি শেষ হৈ যাওক বোলে আৰু জীৱনত কেতিয়াও कभी भी ऐसा काम दोबारा ना करें ৰাইজ আমি ফুৰি মেলি স্নান কৰি আহি এতিয়া ৰুম পাইছোহি লিফ্টৰ পৰা ওলাইছো এতিয়া এয়া আমাৰ বাচ্চা পাৰ্টি আগতীয়াকৈ আহি সোমাই আছেহি লাইট নাই নেকি लाइट नहीं की ये तो खुला है रेडी राइस रात्रि কাৰণে ডিনাৰ আমি এটা অৰ্ডাৰ কৰিলো একদম গা পা ধুই মেলি আহি পালোহি পাই একদম তুমি ইহঁতৰ ভোক লাগিছে আমাৰ সবৰে ভোক লাগিছে সেইটো কাৰণে খানা অৰ্ডাৰ কৰা হৈ গ'ল তাৰপিছত এতিয়া খানা খাম খাই মেলি আৰু শুম আৰু আজি একদম ভাগৰি গৈছো খানাত আছে এইফালে মিক্স ভেজ
আচাৰ, এইফালে চালাড আছে, এয়া ৰুটি আছে আৰু এইফালে ভাত অকণমানো আছে আৰু দাল মাখনি আছে। এয়াই আৰু ৰাইজ, আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। ষ্টাৰ্ট কৰিছিলোঁ হাৰিয়ানাৰ পৰা আৰু ব্লগটো সমাপ্ত কৰিছোঁ হৰিদ্বাৰৰ পৰা, মা গংগাৰ স্থানৰ পৰা, পবিত্ৰ ধামৰ পৰা। আপোনালোকে ভিডিঅ'টোত দেখিলেই মই ভাইটি অহাৰ পৰা ধৰি লৈ মানে মা গংগাৰ শ্ৰীচৰণত আহি পেলাই মই সমাপ্ত কৰিলোঁ। এয়া আমাৰ এইটো পাৰ্ট 1। হৰিদ্বাৰৰ পাৰ্ট 2 আকৌ আহিব নেক্সট ব্লগত। হৰিদ্বাৰ পাৰ্ট 2 আহিব। আজিতো আৰু প্ৰথম ৰাতি আমাৰ ইয়াত, প্ৰথম দিন হৰিদ্বাৰত। আমি 3 দিন আছোঁ ইয়াত, মানে 2 দিন আছোঁ আৰু কমপ্লিটকৈ। আজিতো আছোঁ 25 তাৰিখ, আজি 25 তাৰিখ, 25 তাৰিখ, 26 তাৰিখ, 27 তাৰিখ। 27 তাৰিখে আমি ৰাতিপুৱাই যাম ইয়াৰ পৰা। মানে একদম যোৱাকালি ৰাতিৰ পৰা মানে ইমানেই মানে লৰা ঢাপৰা হৈছে। ৰাতি 2টা বজাৰ পৰা খোৱা নাই, ৰাতিপুৱাই উঠা 2টা বজাতে। ঘৰৰ সকলোৰে কাৰণে ৰুটি চব্জি বনাই থৈ আহিছোঁ। আকৌ ইয়ালৈও আমি পেক কৰি লৈ আহিছোঁ ৰাতি ৰাস্তাত খাবৰ কাৰণে। যিহেতু আমি ট্ৰেইনত আহিছোঁ আকৌ আমাৰ মানে শ্লিপাৰৰ টিকেটো আমাৰ কনফাৰ্ম নহ'লে, আমি জেনেৰেলত আহিবলগীয়া হ'ল। চাওকচোন, আহিব যে লাগিবই, বাবাৰ বোলাৱা আছে তো আহিব লাগিবই, তাততো কোনেও নেওচিব নোৱাৰে। একো নাই, চিটো ধুনীয়াকৈ পালোঁ বাৰু দেই, জেনেৰেলত হ'লেও ইমান কষ্ট পোৱা নাই। কিন্তু ট্ৰেইন এখন আৰু লেজি অকণমান, আহি পোৱা অকণমান দেৰি হ'ল, সময়মতে আহি নাপালেহি। 3:30 বজাত ইয়াত আমি হৰিদ্বাৰত আহি পাইছোঁহি। গা পা ধুই স্নান কৰি মেলি আহি এতিয়া ধুনীয়াকৈ খাই বৈ আজৰি হ'লোঁ। এতিয়া আৰু শুওঁ, একদম চবৰে ভাগৰ লাগিছে। এয়া এওঁলোকো এইফালে চাওক, এওঁলোকো চব একদম ভাগৰি গৈছে। ভাগৰত মানে ইহঁতি আকৌ এয়া খেলনা অলপো কিবা কিবি আনি পেলাই, এইজন আকৌ গেম খেলাত লাগি আছে, দেখিছেনে আমাক এইফালে। বাই বাই বোলো, বাই কোৱা, গুড নাইট। গুড নাইট। গুড নাইট কোৱা জিত। গুড নাইট। Good night. Good night. গুড নাইট। Good night. তো আজিৰ ব্লগটো ইমানতে সামৰণি কৰিলোঁ। মোৰ ব্লগ চাই আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু মোক কমেণ্ট কৰিব ধুনীয়াকৈ। আপোনালোকে বহুত বেছি মোক ধুনীয়া কমেণ্ট কৰে, মোক বহুত ভাল লাগে। আৰু মই মানে আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ মই বহুত চেষ্টা কৰোঁ, প্ৰায় মই দিওঁৱেই, কিছুমান থাকি যায়, তথাপিও মই ধুনীয়াকৈ আকৌ সকলোকে ৰিপ্লাই কৰিম।